সেউজীয়া পথাৰে মনোৰম দৃশ্য দেখিবলৈ পোৱা গৈছে বৰপেটা জিলাৰ এখন গাঁও। মই বৰ্তমান উপস্থিত আছোঁ বৰপেটাৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেকা গাঁৱত। আৰু ঠেকা গাঁৱৰ মই পথাৰত উপস্থিত আছোঁ আৰু পথাৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ। এইদৰে সেউজীয়া পথাৰে ভৰি পৰিছে সমগ্ৰ অঞ্চলটোত। কিন্তু বিঘাই বিঘাই ইয়াতে দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ পাচলি খেতি কৰিছে তেওঁলোকে। আমি জিকা খেতিৰ পৰিৱেশ দেখুৱাইছোঁ, কেনেদৰে লমালমে লাগি আছে, সেউজীয়া শস্য লাগি আছে। এই গোটেই অঞ্চলটোৰ কৃষিজীৱী লোকসকলে এইদৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে। আৰু আমি পুৱাৰ ভাগতে আহি পথাৰত উপস্থিত হৈছোঁ আৰু পথাৰৰ পৰিৱেশে ইতিমধ্যে যিসমূহ দৃষ্টিনন্দন কৰিছে সমগ্ৰ এই অঞ্চলটোত। এইদৰে লমালমে জিকা, ফুলকবি আৰু বিভিন্ন ধৰণৰ শস্য ইয়াতে খেতি পথাৰত আমি দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত এই গোটেই গাঁওখনত প্ৰায় 200-300 বিঘা খেতিত এনেদৰে কৃষকসকলে তেওঁলোকে খেতি কৰিছে। আৰু খেতি পথাৰৰ দৃশ্যসমূহ আমি দেখুৱাইছোঁ, কেনেধৰণে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। পথাৰত অহাৰ লগে লগে এনেধৰণৰ পৰিৱেশ দেখা পোৱা গৈছে, লমালমে লাগি আছে এইসমূহ খেতি পথাৰৰ যিসমূহ শস্যসমূহ লাগি আছে। মোৰ সৈতে ইয়াৰে কৃষক আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিম। আমি দেখিছোঁ আপোনালোকৰ এই অঞ্চলত গোটেই পথাৰখন সেউজীয়া পথাৰ হৈছে। কি কি খেতি কৰা হয় ইয়াতে? ইয়াতে আপোনাৰ সকলো ধৰণৰ খেতি হয়, জিকা হয়, আপোনাৰ মৰিচা হয়, তাৰপিছত কবি ছবি, বন্ধাকবি, ফুলকবি, বিভিন্ন ধৰণৰ খেত খামালি হয় ইয়াতে। মোটামুটি কিমান বিঘা খেতি কৰিছে ইয়াতে? এইটো কালদিয়া, এইটো মানে আমাৰ কালদিয়া নদীৰ চাৰিওপাশে মানে খেতি আছে। কম 200-300 বিঘা এনেকে খেতি কৰি থাকে আমাক ইয়াতে। এতিয়া জিকাসমূহ কিমান দামত বিক্ৰী কৰি আছে? জিকাসমূহ 40-45 দামত আমি পাইকাৰী ৰেটত পাই আছোঁ আমি। ক'ত বিক্ৰী কৰে? এইটো আপোনাৰ বৰপেটা ৰোড, কয়াকুছিত। আপোনালোকে সুবিধাসমূহ পাইছে নে নাই চৰকাৰে? ইয়াতে যিটো ৰাস্তাৰ আমাৰ সুবিধাটো নাই। ইয়াৰ পৰা জিকাখিনি তুলি আমাক সেই বহুত কম 1 কিলোমিটাৰ দূৰত পেকিং কৰিব লৈ যাব লাগে। বহুত ৰাস্তাৰ অসুবিধা হয় আমাৰ ইয়াতে। গাড়ী ইয়াতে চলাচল নকৰে? গাড়ী চলাচলৰ সুবিধা নাই। প্ৰতি বছৰে এনেদৰে খেতি কৰি আছে? প্ৰত্যেক বছৰে ইয়াতে আমাৰ এনেকৈ সেউজীয়া পৰিৱেশটো দেখা পাওঁ আমি। চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা আপোনালোকে? চৰকাৰৰ ফালৰ পৰা আমি কোনো সুবিধা পোৱা নাই। এই যে গছত কিবা কিবি লাগিছে, এইটো আমাৰ কোম্পানীৰ ফালৰ পৰাও চাই থাকে মাজে মাজে, কিন্তু এইটো বেমাৰটো আমাৰ ধৰিব পৰা নাই। এনেকুৱা হৈয়ে থাকে। আলু খেতিও কৰে আপোনালোকে? আলু খেতি, বিভিন্ন ধৰণৰ তিয়হ খেতি, বিভিন্ন ধৰণৰ খেতি, মূলা, মৰিচা চব হয় ইয়াতে। এইটো কি মাহত আপোনালোকে খেতিসমূহ কৰে? এইটো আপোনাৰ জহকালিত হয় বেছি। আপোনাৰ এইটো কি কয়, জানুৱাৰী-ফেব্ৰুৱাৰীত হয়। ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীৰ পৰা আমাৰ ইয়াতে নৱেম্বৰৰ পৰা আৰম্ভ হয়। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীৰ পৰা পুৰা খেতি থাকে আমাৰ ইয়াতে। বজাৰ মূল্য কেনেকুৱা? এতিয়া বজাৰ মূল্য ভালেখিনি পাই আছোঁ আমি। এইসমূহ খেতি আপোনাৰ জিকাসমূহ তোলাৰ পিছত আকৌ ইয়াতে ধান খেতি কৰা হয়? ইয়াতে ধান খেতি নহয়। ইয়াতে ধান খেতি নহয়? ধান খেতি ইয়াতে চব এই যে তালতুলি কৰা হয় ইয়াতে। বানপানী হয় নে নহয়? বানপানী হয় ইয়াতে, বানপানী হয়। তেতিয়া আৰু শস্য নহয়? তেতিয়া শস্য নহয়। আগতে আমাৰ ইয়াতে মৰাপাটৰ খেতি কৰিছিল আগতে। এতিয়া মানে এইটো মানে আমি শিকিলোঁ, এইটো মানে খেতি শিকিলোঁ। তাৰপিছত এই মৰাপাটৰ খেতি ইয়াতে নহয়, চব এনেকুৱা সেউজীয়া শাক পাচলি খেতি কৰা হয় ইয়াতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।